Hello everyone, welcome to back. GTBGTৰ সকলো ক্যান্ডিডেটছে বৰ্তমান ওয়েট কৰি আছে তেওঁলোকক স্কুল এলটমেন্ট কেতিয়া দিব কাৰণ অলৰেডি বহু দিন হৈ গল আমি আইএস অফিসত বা ডিএসসি জয়েন কৰা শিক্ষামন্ত্ৰী ডাঙৰীয়া এই বিষয়ে কি কৈছে শুনকচোন ডিসিৰ অধীনত এখন কমিটি গঠন কৰা হৈছিল আমাৰ নিড বেসিস শিক্ষক যাতে থকা ঠাইতে আৰু এজন শিক্ষক নহয় যত নাটনি আছে তাতে যাতে শিক্ষক নিযুক্তি হয় আৰু অভিভাৱক মন্ত্ৰীৰ অনুমোদন সাপেক্ষে 2 এদিনতে নিযুক্তিবিলাক ওলাব আৰু এখন নোটিছ দেখুৱাইছো পিডব্লিউডি ক্যান্ডিডেটছৰ কাৰণে আহিছিল আৰু যেহেতু যোৱাকালি তেওঁলোকক এপইন্টমেন্ট প্ৰদান কৰা হৈছে আৰু তেওঁলোকৰ যিকেজন সিলেক্টেড ক্যান্ডিডেটছ আছে তেওঁলোকৰ কাৰণে এপইন্টমেন্ট লেটাৰ দিয়া হৈছে এতিয়া কেগৰাকীমান ক্যান্ডিডেটছক উইথহেড অৰ্থাৎ এভিডেন্সত ৰাখিছে তেওঁলোকক মোস্ট প্ৰবেবলি সকলো ভেৰিফিকেশন কৰা হোৱাৰ পিছত এপইন্টমেন্ট লেটাৰ প্ৰদান কৰা হ'ব আৰু এই প্ৰসেসটোত সপ্তাহ সময় তেওঁলোককো দিয়া হৈছে বুলি আমি ক'ব পাৰো কিয়নো আমাকো আইএস অফিসত জয়েন কৰাৰ কাৰণে বা ডিএসসি জয়েন কৰাৰ কাৰণে এক সপ্তাহ সময় দিছিলে গতিকে তেওঁলোকৰ কাৰণেও সেই এক সপ্তাহ সময় হ'ব 10 তাৰিখলৈকে আৰু তাৰ পিছতে আমাৰ স্কুল এলটমেন্টৰ কামখিনি আগবাঢ়িব গতিকে এতিয়া সকলোৱে নিশ্চয় অলপ ধৰিব পাৰিছে কেতিয়ালৈকে আমাক স্কুল দিয়া হ'ব এইখিনি আছিল আজিৰ ভিডিঅ'টিত ধন্যবাদ